বাংলাদেশীৰ দোকানটো খোলে আৰু খুলি পেলাই যে সংখ্যালঘু ৰাইজক অন্যায় অত্যাচাৰ কৰে চিৰদিনৰ কাৰণে বাংলাদেশীৰ দোকানটো শাটাৰ ডাউন কৰি দিবৰ কাৰণে আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ স্পষ্ট বাৰ্তা ৭১ৰ পিছত যিসকল হিন্দু হওক মুছলমান হওক অসমত আছে তাক আইনী প্ৰক্ৰিয়াৰে বহিষ্কাৰ কৰিব লাগিব। ৭১ৰ আগত যিসকলক চিটিজেনশ্বিপ এক্টৰ আণ্ডাৰত তেওঁলোকে প্ৰটেক্টেড, যিসকলৰ এনআৰচিত নাম আহিছে, যিসকলৰ এনআৰচিত নাম অহা নাই আবেদন কৰিব, যিসকলৰ ৰিজেকশ্যন শ্লিপ পোৱা নাই, যিসকলৰ কেছ চলি আছে, যিসকলৰ হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কেছ চলি আছে, তেওঁলোকক স্পষ্ট বাৰ্তা দিয়া হৈছে তেওঁলোকক হাত দিব নোৱাৰে, যদি অসম চৰকাৰে হাত দিব নোৱাৰে। যদি গাৰ বলেৰে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে যধে মধে তেওঁলোকে বাংলাদেশীক পুছবেক কৰিব, এইটো কোনো পদ্ধতিতে আমি মানি নলওঁ। মুখ্যমন্ত্ৰী সুপ্ৰিম কোৰ্টৰ ওপৰত নহয়, মুখ্যমন্ত্ৰী ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰৰ ওপৰত নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত নহয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেণ্ড ক্লিয়াৰ কৰিছে ৰাষ্ট্ৰসংঘলৈকে যে এনআৰচিত নাম অহা বা চিটিজেনশ্বিপ এক্টৰ আধাৰত যিসকল মানুহ প্ৰটেক্টেড তেওঁলোকক কোনো পদ্ধতিতে বিদেশীৰ নামত অত্যাচাৰ কৰিব নোৱাৰে। কিন্তু অসমত বিদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা হৈছে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে। আৰু বিজেপিয়ে অস্থিৰ পৰিৱেশ সৃষ্টি হৈছে, ৰাজনৈতিক ক্ষমতা আগত আকৌ পুনৰ ঘূৰাই পাবৰ কাৰণে মুখ্যমন্ত্ৰীৰ ভয় শংকা হৈছে তেওঁ আহিবনে নাই, এইবোৰ কৰি এই বাংলাদেশীৰ নাটকটো আকৌ আৰম্ভ কৰিছে। গতিকে এই বাংলাদেশীৰ নাটক আমি চলিবলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা ৭১ৰ আগৰ মানুহখিনি খেলাত হাত দিব নোৱাৰিব আৰু ৭১ৰ পিছৰ মানুহখিনি যাব লাগিব। আৰু এনআৰচিত যিসকল মানুহৰ নাম আহিছে তেওঁলোকৰ নেশ্যনেল আইডেণ্টি কাৰ্ড দিব লাগে, যিসকলৰ নাম অহা নাই ইমিডিয়েট ৰিজেকশ্যন শ্লিপ দি তেওঁলোকৰ আইনী সহায়খিনি তেওঁলোকক দিব লাগে। আৰু এই অন্যায় অত্যাচাৰ স্বদেশী ভাৰতীয় নাগৰিকৰ ওপৰত কৰা অন্যায় অত্যাচাৰ বন্ধ কৰিব লাগে, এইটো দাবী। ধুবুৰীকে ধৰি পেলাই ঈদৰ দিনটোত এটা উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ল, বিভিন্ন প্ৰান্তত গোমাংস পোৱা গ'ল। আচলতে কাহিনীটোনো কি? চাওক, প্ৰথম কথা হৈছে মই হিন্দু হওক মুছলমান হওক আমি সকলোৱে অসমীয়া জাতি হিচাপে আছোঁ, আমি সকলোৱে সমিল মিলি থাকিব লাগিব। মই অসমবাসী ৰাইজক যিয়ে নহওক তেনেকুৱা যি কাম যিবিলাকে কৰি আছে তেওঁলোকক দুষ্কৃতিকাৰী হিচাপে ধৰাব, তাৰ কোনো জাত পাত ধৰ্ম নাই। এইবিলাক সমাজৰ এটা মানে বেয়া মানুহ হয়, বেয়া এলিমেণ্টছ হয়। গতিকে আমি ইয়াক প্ৰতিহত কৰিব লাগিব। গতিকে মই সকলোকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনাইছোঁ আৰু প্ৰশাসনক কঠোৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। যিসকল মানুহে এইবিলাক কৰি আছে তেওঁলোকৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰক। আৰু আমি আশা কৰিম যে গো মাংসই হওক আন কিবা মাংসই হওক মন্দিৰ মছজিদৰ সন্মুখত কোনোবাই যে পেলাই আছে এইটো লৈ এটা উচ্চ স্তৰীয় তদন্ত ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰক। আৰু এনেকুৱা ধৰণৰ ঘটনা অসমত হ'ব নালাগে। মই ভাবোঁ হিন্দু মুছলমান নহয়, আমি অসমীয়া জাতি হিচাপে এনেকুৱা ধৰণৰ ঘটনাক নিন্দা কৰিব লাগে আৰু প্ৰতিহত কৰিব লাগে, যাতে বেয়া এলিমেণ্টছবোৰে আমাৰ মাজত সংঘাত সৃষ্টি কৰিব নোৱাৰে।